ব্ৰহ্মপুত্ৰক উদ্দেশ্যি একাংশৰ দোৱা প্ৰাৰ্থনা জামে মছজিদৰ কাষত ৰাইজৰ অন্তিম নামাজ নামাজৰ মাজতে জামে মছজিদ হেৰুৱাৰ দুখত চকুলো টুকিছে সকলোৱে কান্দিছো আজি এই মছজিদৰ কাৰণে আমি পুনৰ যে মছজিদটো আৰু নিৰ্মাণ কৰিম এইখিনি ঠাই আমাৰ নাই ঠাইটো নাই আমাৰ ধনো নাই আমি কেনেকৈ এই মছজিদ বনাম হয় লাহৰীঘাটৰ বৰালিমাৰীত এতিয়া ব্ৰহ্মপুত্ৰৰ খহনিয়াই লৈছে কাল ৰূপ চাওক কেনেকৈ চপৰা চপৰে খহিছে লুইতৰ গৰা লুইতৰ খহনিয়াত জাহ গৈছে ঘৰ বাৰী কৃষিভূমি মূল্যৱান গছ গছনি আৰু এইবাৰ মহাবাহুৰ খহনিয়াই নিঃশেষ কৰাৰ পথত এইটো জামে মছজিদ সময় যিমানেই আগবাঢ়িছে জামে মছজিদলৈ সিমানেই শংকা নামি আহিছে যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ বুকুত যা যাব জামে মছজিদটো যাৰ বাবে বৰালিমাৰীবাসীয়ে আজি মছজিদৰ বাহিৰতেই নামাজ আদায় কৰি মছজিদটো ৰক্ষা কৰিবলৈ নেদেখাজনক জনালে প্ৰাৰ্থনা নামাজৰ মাজতে শোকত উচুকি উঠিল বহুজন জলসম্পদ মন্ত্ৰীলৈ আহ্বান আপুনি নিজে আহি খহনীয়া পৰিদৰ্শন কৰি সমস্যাৰ সমাধান কৰক জলসম্পদ বিভাগৰ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ইয়াত আহিবৰ কাৰণে হাতজোৰ কৰি অনুৰোধ কৰিছোঁ তেখেত ইয়াত আহি এই পৰিৱেশটো নিজে লক্ষ্য কৰি কেনেকুৱা ধৰণৰ তৎকালীনভাৱে আমাৰ এই গৰাখহনীয়া সমস্যাটো সমাধান কৰি দিব লাগে আমাৰ ৰাইজৰ হৈ তেখেতক হাতজোৰ কৰি আমি অনুৰোধ কৰিছোঁ শোকাহত ৰাইজৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ বিভাগীয় মন্ত্ৰীক আপুনি নিৰ্দেশ দিয়ক যাতে শীঘ্ৰে খহনীয়াৰ সমস্যা সমাধান কৰি নৈপৰীয়া ৰাইজৰ জীৱন সম্পত্তি ৰক্ষা কৰে যি হিচাপত গৰাখহনীয়াই লৈছে খুব কিছু সময়ৰ পিছতে হয়তো আধা অংশ আমাৰ লৈয়ে যাব মছজিদৰ আমি ৰজাঘৰীয়াৰ বিশেষকৈ দক্ষ মুখ্যমন্ত্ৰী তেওঁৰ অধীনত আমাৰ মৰিগাঁও জিলাৰ দায়িত্বত থকা পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতো দক্ষ এজন মন্ত্ৰী গতিকে তেওঁক আমি আহ্বান জনাম এই বৰালিমাৰী অঞ্চলৰ হৈ খুব সোনকালে যাতে তেওঁ আমাৰ এটা সুব্যৱস্থা কৰি দিয়ে আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ এইটো কেনেকৈ ৰোধ কৰিব এইটো অতি সোনকালে যাতে ব্যৱস্থা কৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ তেখেতে যাতে অতি সোনকালে বিভাগীয় মন্ত্ৰীক যাতে মানে নিৰ্দেশ দিয়ে এইটো ব্যৱস্থা কৰিবৰ কাৰণে কেমেৰা পাৰ্চন বাহাৰুলৰ সৈতে লাহৰীঘাটৰ পৰা আবুল কালাম নিউজ লাইভ